PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গানত আমি পাইছোঁই যে বহাগ এটি ঋতু নহয় নহয় এটি মাহ ই অসমীয়া জীৱনৰ এক আয়ুস ৰেখা গতিকে এই বসন্ত উৎসৱটো আমি খুব উলহ মালহেৰে আজি উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰিছোঁ বিশেষকৈ বহাগৰ যি সাত বিহু এই সাত বিহুৰ লগত সংগতি ৰাখি আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ এই সাত বিহুৰ ভিতৰত প্ৰথম বিহুটি হৈছে গৰু বিহু গৰু বিহুৰ দিনাখন আমি ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই গা ধুৱাই লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা দিনক দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এনেকৈ নীতি বচনেৰে আমি গৰুক আদৰণি জনাওঁ আবেলি হ'লে আমি মাখিয়তী পাতেৰে গৰুক আমি ঠিক তেনেকৈ যিখিনি আমাৰ নিয়ম কানুন আছে সেইখিনি আমি কৰোঁ আৰু এনেকৈ প্ৰথম দিনাখন সাত বিহুৰ প্ৰথম গৰু বিহুটো উদযাপন কৰা হয় গৰু বিহুৰ পাছদিনা হৈছে মানুহৰ বিহু মানুহৰ বিহুৰ দিনাখনো আমি তেনেকৈ খুব আনন্দ উলহ মালহেৰে উদযাপন কৰোঁ মানুহৰ বিহুৰ পাছদিনাখন হৈছে গোঁসাই বিহু গোঁসাই বিহুৰ পাছদিনাখন হৈছে তাঁতৰ বিহুৰ পাছদিনাখন হৈছে নাঙল বিহু নাঙল বিহুৰ পাছদিনাখন হৈছে জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনটো হৈছে চেৰা বিহু আৰু এই সাত বিহুতে আমি বিহু কি কৰা হয় শেষ কৰি দিয়া হয় বিহু প্ৰথম আৰম্ভ হৈছিলে গছৰ তলত আৰু সেই গছৰ তলৰ বিহুকে আজি আমাৰ মঞ্চত পাইছে আনকি বিশ্ব দৰবাৰত বিহুৰ যি ঐতিহ্য যি গৰিমা উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে গতিকে আমি এই বহাগ বিহুৰ জৰিয়তে তোমালোকক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ যে বহাগ কেৱল এটা মাহ নহয় এটা ঋতু ই হৈছে আমাৰ অসমীয়া জীৱনৰ এক আয়ুস ৰেখা গতিকে আমি সকলোৱে আহ্বান জনাইছোঁ সুখে সন্তোষে আনন্দেৰে দিনবোৰ পাৰ হওক এনেকৈ আমাৰ দিনবিলাক ৰঙেৰে ভৰি পৰক ধন্যবাদ সকলোকে নমস্কাৰ PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কণাজী বিদ্যালয়ৰ সহযোগী আমি বহাগ বিহু উদযাপন কৰিছোঁ যিহেতু আমাৰ কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ সম্পৰ্কে বহাগ বিহুৰ বিষয়ে যিধৰণে আমি ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ ধাৰণা আৰু জ্ঞান আমি কেনেকৈ স্পষ্টীকৰণ কৰি দিব পাৰোঁ তাৰ উদ্দেশ্যে আগত ৰাখি আমি বিভিন্ন বিদ্যালয়ৰ দৰে আমিও PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি এই অনুষ্ঠান আমি উদযাপন কৰিছোঁ যাতে বহাগ বিহুৰ সম্যক ধাৰণা পৰিপুষ্ট হয় সম্যক ধাৰণা স্পষ্ট হয় তাৰ কাৰণে আমি PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনেও বিদ্যালয়ৰ সহযোগী বহাগ বিহুৰ তাৎপৰ্য বহাগ বিহুৰ যিটো আমাৰ প্ৰয়োজনীয়তা আৰু অসমীয়া জাতিৰ প্ৰতি থকা যিটো দায়বদ্ধ অসমীয়া সংস্কৃতিক আমি কি ধৰণে প্ৰিজাৰ্ভ কৰিব পাৰিম ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি সকলো বিষয়ে ল'ৰা ছোৱালীয়ে যাতে জানক ল'ৰা ছোৱালীয়ে যাতে বহাগ বিহুৰ ধাৰণাটো স্পষ্টীকৰণ হওক তাৰ অৰ্থে আমি উদ্দেশ্য আগত ৰাখি আমি PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি বহাগ বিহুটি উদযাপন কৰা হয় ধন্যবাদ PMC ৰাইচাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গানত আমি পাইছোঁই যে বহাগ এটি ঋতু নহয় এটি মাহ ই অসমীয়া জীৱনৰ এক আয়ুস ৰেখা গতিকে এই বসন্ত উৎসৱটো আমি খুব উলহ মালহেৰে আজি উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰিছোঁ বিশেষকৈ বহাগৰ যি সাত বিহু এই সাত বিহুৰ লগত সংগতি ৰাখি আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ এই সাত বিহুৰ ভিতৰত প্ৰথম বিহুটি হৈছে গৰু বিহুৰ দিনাখন আমি ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই গা ধুৱাই লাও খা বেঙেনা খা কেৰেলা খা থেকেৰা খা দিনক দিনে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এনেকৈ নীতি বচনেৰে আমি গৰুক আদৰণি জনাওঁ আবেলি হ'লে আমি মাখিয়তী পাতেৰে গৰুক আমি
ঠিক তেনেকৈ যিখিনি আমাৰ নিয়ম কানুন আছে সেইখিনি আমি কৰোঁ আৰু এনেকৈ প্ৰথম দিনাখন সাত বিহুৰ প্ৰথম গৰু বিহুটো উদযাপন কৰা হয়। গৰু বিহুৰ পাছদিনা হৈছে মানুহৰ বিহু। মানুহৰ বিহুৰ দিনাখন আমি তেনেকৈ খুব আনন্দ উল্লাহ মালহে উদযাপন কৰোঁ। মানুহৰ বিহুৰ পাছদিনাখন হৈছে গোঁসাই বিহু। গোঁসাই বিহুৰ পাছদিনাখন হৈছে তাঁতৰ বিহু। তাঁতৰ বিহুৰ পাছদিনাখন হৈছে নাঙল বিহু। নাঙল বিহুৰ পাছদিনাখন হৈছে জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনটো হৈছে চেৰা বিহু। আৰু এই সাত বিহুতে আমি বিহু কি কৰা হয়, শেষ কৰি দিয়া হয়। বিহু প্ৰথম আৰম্ভ হৈছিলে গছৰ তলত আৰু সেই গছৰ তলৰ বিহুকে আজি আমাৰ মঞ্চত পাইছে। আনকি বিশ্ব দৰবাৰত বিহুৰ যি ঐতিহ্য, যি গৰিমা উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে। গতিকে আমি এই বহাগ বিহুৰ জৰিয়তে তোমালোকক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ যে বহাগ কেৱল এটা মাহ নহয় এটা ঋতু। ই হৈছে আমাৰ অসমীয়া জীৱনৰ এক আয়ুস ৰেখা। গতিকে আমি সকলোৰে আহ্বান জনাইছোঁ, সুখে সন্তোষে আনন্দেৰে দিনবোৰ পাৰ হওক, এনেকৈ আমাৰ দিনবিলাক ৰঙেৰে ভৰি পৰক। ধন্যবাদ। সকলোকে নমস্কাৰ। PMC ৰাইজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কণাজী বিদ্যালয়ৰ সহযোগী আমি বহাগ বিহু উদযাপন কৰিছোঁ। যিহেতু আমাৰ কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ সম্পৰ্কে, বহাগ বিহুৰ বিষয়ে যিধৰণে আমি ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ ধাৰণা আৰু জ্ঞান আমি কেনেকৈ স্পষ্টীকৰণ কৰি দিব পাৰোঁ তাৰ উদ্দেশ্যে আগত ৰাখি আমি বিভিন্ন বিদ্যালয়ৰ দৰে আমিও PMC ৰাইজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি এই অনুষ্ঠান আমি উদযাপন কৰিছোঁ, যাতে বহাগ বিহুৰ সম্যক ধাৰণা পৰিপুষ্ট হয়, সম্যক ধাৰণা স্পষ্ট হয়। তাৰ কাৰণে আমি PMC ৰাইজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনেও বিদ্যালয়ৰ সহযোগী বহাগ বিহুৰ তাৎপৰ্য, বহাগ বিহুৰ যিটো আমাৰ প্ৰয়োজনীয়তা আৰু অসমীয়া জাতিৰ প্ৰতি থকা যিটো দায়বদ্ধ, অসমীয়া সংস্কৃতিক আমি কি ধৰণে প্ৰিজাৰ্ভ কৰিব পাৰিম, ভাষা সংস্কৃতি, কৃষ্টি সংস্কৃতি সকলো বিষয়ে ল'ৰা ছোৱালীয়ে যাতে জানক, ল'ৰা ছোৱালীয়ে যাতে বহাগ বিহুৰ ধাৰণাটো স্পষ্টীকৰণ হওক, তাৰ অৰ্থে আমি উদ্দেশ্য আগত ৰাখি আমি PMC ৰাইজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি বহাগ বিহুটি উদযাপন কৰা হয়। ধন্যবাদ। PMC ৰাইজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গানত আমি পাইছোঁৱেই যে বহাগ এটি ঋতু নহয় এটি মাহ, ই অসমীয়া জীৱনৰ এক আয়ুস ৰেখা। গতিকে এই বসন্ত উৎসৱটো আমি খুব উলহ মালহেৰে আজি উচ্চ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰিছোঁ। বিশেষকৈ বহাগৰ যি সাত বিহু, এই সাত বিহুৰ লগত সংগতি ৰাখি আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। এই সাত বিহুৰ ভিতৰত প্ৰথম বিহুটি হৈছে গৰু বিহু। গৰু বিহুৰ দিনাখন আমি ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই গা ধুৱাই লাও খা, বেঙেনা খা, কেৰেলা খা, থেকেৰা খা, দিনক দিনে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এনেকৈ নীতি বচনেৰে আমি গৰুক আদৰণি জনাওঁ। আবেলি হ'লে আমি মাখিয়তী পাতেৰে গৰুক আমি ঠিক তেনেকৈ যিখিনি আমাৰ নিয়ম কানুন আছে সেইখিনি আমি কৰোঁ আৰু এনেকৈ প্ৰথম দিনাখন সাত বিহুৰ প্ৰথম গৰু বিহুটো উদযাপন কৰা হয়। গৰু বিহুৰ পাছদিনা হৈছে মানুহৰ বিহু। মানুহৰ বিহুৰ দিনাখনো আমি তেনেকৈ খুব আনন্দ উল্লাহ মালহে উদযাপন কৰোঁ। মানুহৰ বিহুৰ পাছদিনাখন হৈছে গোঁসাই বিহু। গোঁসাই বিহুৰ পাছদিনাখন হৈছে তাঁতৰ বিহু। তাঁতৰ বিহুৰ পাছদিনাখন হৈছে নাঙল বিহু। নাঙল বিহুৰ পাছদিনাখন হৈছে জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনটো হৈছে চেৰা বিহু। আৰু এই সাত বিহুতে আমি বিহু কি কৰা হয়, শেষ কৰি দিয়া হয়। বিহু প্ৰথম আৰম্ভ হৈছিলে গছৰ তলত আৰু সেই গছৰ তলৰ বিহুকে আজি আমাৰ মঞ্চত পাইছে। আনকি বিশ্ব দৰবাৰত বিহুৰ যি ঐতিহ্য, যি গৰিমা উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে। গতিকে আমি এই বহাগ বিহুৰ জৰিয়তে তোমালোকক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ যে বহাগ কেৱল এটা মাহ নহয় এটা ঋতু। ই হৈছে আমাৰ অসমীয়া জীৱনৰ এক আয়ুস ৰেখা।
গতিকে আমি সকলোৰে আহ্বান জনাইছোঁ সুখে সন্তোষে আনন্দেৰে দিনবোৰ পাৰ হওক এনেকৈ আমাৰ দিনবিলাক ৰঙেৰে ভৰি পৰক ধন্যবাদ সকলোকে নমস্কাৰ PMC ৰাজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কণাজী বিদ্যালয়ৰ সহদতি আমি বহাগ বিহু উদযাপন কৰিছোঁ যিহেতু আমাৰ কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ সম্পৰ্কে বহাগ বিহুৰ বিষয়ে যি ধৰণে আমি ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি আমাৰ ছাত্ৰ ছাত্ৰীক বহাগ বিহুৰ ধাৰণা আৰু জ্ঞান আমি কেনেকৈ স্পষ্টীকৰণ কৰি দিব পাৰোঁ তাৰ উদ্দেশ্যে আগত ৰাখি আমি বিভিন্ন বিদ্যালয়ৰ দৰে আমিও PMC ৰাজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি এই অনুষ্ঠান আমি উদযাপন কৰিছোঁ যাতে বহাগ বিহুৰ সম্যক ধাৰণা পৰিপুষ্ট হয় সম্যক ধাৰণা স্পষ্ট হয় তাৰ কাৰণে আমি PMC ৰাজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনেও বিদ্যালয়ৰ সহদতি বহাগ বিহুৰ তাৎপৰ্য বহাগ বিহুৰ যিটো আমাৰ প্ৰয়োজনীয়তা আৰু অসমীয়া জাতিৰ প্ৰতি থকা যিটো দায়বদ্ধ অসমীয়া সংস্কৃতিক আমি কি ধৰণে প্ৰিজাৰ্ভ কৰিব পাৰিম ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি সকলো বিষয়ে ল'ৰা ছোৱালীয়ে যাতে জানক ল'ৰা ছোৱালীয়ে যাতে বহাগ বিহুৰ ধাৰণাটো স্পষ্টীকৰণ হওক তাৰ অৰ্থে আমি উদ্দেশ্য আগত ৰাখি আমি PMC ৰাজ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি বহাগ বিহুটি উদযাপন কৰা হয় ধন্যবাদ